Hello friends, welcome back to my YouTube channel SBS. আজি এই ভিডিঅ'টো বনোৱা হৈছে হাতীৰ উপদ্ৰৱ ধাননি পথাৰত। এই ধাননি পথাৰত হাতীৰ উপদ্ৰৱ নহ'বলৈ আমি ইয়াত সোলাৰৰ ফেন্সিং ব্যৱহাৰ কৰিবলৈ লৈছোঁ। এই সোলাৰ ফেন্সিং কিধৰণে লগোৱা হয়, সংস্থাপন কিধৰণে কৰা হয় তাৰ বিষয়ে অলপ দেখাবলৈ যত্ন কৰিছোঁ। আপোনালোকৰ যদি অসুবিধা হয় তেনেহ'লে আমাক জনাব। আমি সোলাৰ ফেন্সিং স্থাপন ইনষ্টল কৰোঁ। আপোনালোকক লাগিলে জনাব। আৰু ভিডিঅ'টো চাই কেনে পালে লাইক এণ্ড শ্বেয়াৰিং ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে বেল আইকনো অল কৰিবলৈ নাপাহৰিব। আহকচোন হাতীৰ চিন চাওঁ। এয়া হৈছে হাতীৰ চিন। বহুত জাকে জাকে হাতী আহে এই ঠাইত। হাতীৰ উপদ্ৰৱ ইমানেই যে ইয়াত মানুহে খেতি কৰিবলৈ বৰ্তমান নকৰা হৈছে। সেই গতিকে ইয়াত আমি আজি চাবলৈ আহিছোঁ যে ফেন্সিং আগতে আমি খেতি পুতি থৈছোঁ, তাৰপিছতে ফেন্সিঙৰ তাঁৰ লগাম, ইনচুলেটৰ লগাম, কৰ্ণাৰ লগাম। হাতীয়ে নাইকিয়াই কৰিছে খেতি পথাৰ। এটাও নহয়, দুটাও নহয়, 60-70টামান হাতী আহে। এয়া উদ্যান বাগান ফালৰ পৰা। এইটো হৈছে খুঁটি, যিটোৰ পৰা আমি তাঁৰ লৈ যাম। ইয়াত এতিয়া একো লগোৱা হোৱা নাই। এইটো খুঁটিটো ধৰি ৰাখিবৰ কাৰণে এই ডেকা বাঁহডাল দিয়া হৈছে, যাতে হাতীয়ে যদি ঠেলিও দিয়ে তেতিয়া সেই বাঁহডাল খহি নপৰে। ইয়াত আমাৰ ইনচুলেশ্যন লগোৱা হয়, যিটো এই তাঁৰৰ যিটো কাৰেণ্ট থাকে সেই কাৰেণ্টটো আপোনাক বাঁহত স্পাৰ্ক নকৰে। মানুহে ভাবে ইয়াত কাৰেণ্ট মাৰে বুলি, আচলতে কাৰেণ্ট মাৰাৰ এটা সীমা থাকে। ইয়াত 1 ছেকেণ্ডতে যিটো কাৰেণ্টৰ জোকাৰণি, সেই জোকাৰণিত আপোনাৰ কোনো ক্ষতি নহয়। এক হিচাপে ভয় খোৱা হয়। জীৱ এটাক ভয় খুৱাব হ'লে কিবা এটা অচিনাকি বস্তুৱে ভয় খুৱাব পাৰি। এই চাৰিওসীমা আমি ইয়াত 80-90 বিঘাৰ এই খেতি হয়। ইয়াত আমি এই তাঁৰেদি ব্যৱহাৰ কৰোঁ হয়। এই ইনচুলেটৰ লগোৱা হৈছে। ইনচুলেটৰ লগোৱাৰ পিছতহে আমি ইয়াত সোলাৰ ফেন্সিং ব্যৱহাৰ কৰা হয়। ইয়াত কোনো বিজুলীৰ প্ৰয়োজন নাই। দিনত ই চাৰ্জ হ'ব, আৰু যেতিয়া আন্ধাৰ হ'ব সেই আন্ধাৰতে ই আকৌ কাৰেণ্টটো প্ৰৱাহ কৰিব এই তাঁৰেদি। শকত তাঁৰ এইটো কাৰণে দিয়া হোৱা নাই। এইটো ইয়াত খাপকৈ ধৰি ৰাখিবৰ কাৰণে এইটো ইনচুলেটৰ হয়, যাতে হাতীয়ে টানিলেও এই তাঁৰডাল ছিঙি নাযায়। আৰু ছিঙি গ'লেও একো জীৱ জন্তুৰ একো ক্ষতি নহয়, কাৰণ ইয়াত দিয়া হৈছে 14 mm তাঁৰ। 14 mm এইটো কাৰণে দিয়া হৈছে যাতে জীৱ জন্তুৰ ক্ষতি নহয়, ছিঙি গ'লেও ক্ষতি নহয়। তাঁৰটো কিনিব পোৱা যায়, কিন্তু জীৱ এটাৰ মৃত্যুবৰণ কৰিলে এটা অসুবিধা হয়। সেই গতিকে আমি ইয়াত তাঁৰ 14 mm দিয়া হয়, যাতে গৃহস্থৰ ক্ষতি নহয় আৰু জীৱ জন্তুৰ ক্ষতি নহয়। এই আমি সোলাৰ ফেন্সিং এইটো কাৰণে লগোৱা হয়, একটো বিজুলী যিটো চৰকাৰৰ ইলেক্ট্ৰিচিটি তাৰ পৰা বচা হয়, সেইবাবে আমি দুটো দিয়া হৈছে। বিশাল মাটিত পকিছে ধান, বাঁহৰ খুঁটাত সোলাৰ ফেন্সিং দি হাতীৰ পৰা ৰক্ষা কৰিলে ধান। আৰু কৃষকৰ বাবে এই ব্যৱস্থা পৰীক্ষামূলকভাৱে প্ৰথমবাৰৰ বাবে কৰি বৰ্তমান ভাল ফল লাভ কৰিছে কৃষকে। অধিক জনাব আমাৰ সাংবাদিক কিৰণ ফুকনে। হয়, গোলাঘাট জিলাৰ মৰঙী মৌজাৰ বিভিন্ন কৃষকে আচলতে বনৰীয়া হাতীৰ সন্ত্ৰাসৰ বাবে বহু মাটিত খেতি কৰিবলৈ এৰি দিছে। কিন্তু ইয়াৰ বিপৰীতে এটা ভাল খবৰ বা ভাল
দৃশ্যাংশ আমি দেখুৱাম নিউজ লাইভৰ দৰ্শকক পোনপটীয়াকৈ দেখুৱাবৰ বাবে প্ৰবীণক অনুৰোধ কৰিছোঁ। ইয়াত দৈয়াং ট্ৰাষ্টৰ উদ্যোগত একাংশ কৃষকৰ সুবিধাৰ কাৰণে সোলাৰ ফেন্সিঙৰ জৰিয়তে বৃহত্তৰ কৃষিভূমিত খেতি কৰা হৈছিল আৰু ধানৰ খেতি। সেই দৃশ্যাংশ আমি দেখুৱাইছোঁ কি ধৰণে সোলাৰ ফেন্সিং দি ইয়াত আচলতে খেতি কৰিবৰ কাৰণে বেৰি লোৱা হৈছিল এটা বৃহৎ কৃষিভূমিৰ এলেকা। আৰু সেই কৃষিভূমিত ধান খেতি কৰা হৈছিল আৰু দেখা গৈছে যে সেই ধান খেতিসমূহ খুব সুন্দৰকৈ এতিয়া কাটিব পৰা হৈছে আৰু ইয়াত কোনো বনৰীয়া হাতী প্ৰৱেশ কৰা নাই। ইয়াৰ বিপৰীতে মৰঙীৰ বৃহত্তৰ পথাৰত আপুনি যিফালেকে লক্ষ্য নকৰক কিয় তাত আচলতে এতিয়া কৃষকৰ মাজত বনৰীয়া হাতীৰ সন্ত্ৰাসৰ বাবে হাহাকাৰময় এটা পৰিৱেশ। কাৰণ বনৰীয়া হাতীৰ উপদ্ৰৱৰ বাবে বহু লোকে কৃষি কৰিবলৈ এৰি দিছে। পথাৰৰ ধান বুলিবলৈ নাই, প্ৰায়বোৰ কৃষকৰ ধান তহিলং কৰিছে। কিন্তু সেই ঘটনাৰ বিপৰীতে আমি যিটো স্থানত উপস্থিত আছোঁ, মৰঙীৰ এখন পথাৰ, সেই পথাৰত ইয়াৰ যি সৰু পথাৰ সমষ্টিৰ বিধায়ক বিশেষকৈ বিশ্বজিৎ ফুকন ডাঙৰীয়াৰ তত্বাৱধানত এই বৃহৎ অঞ্চলত পৰীক্ষামূলকভাৱে আচলতে সোলাৰ ফেন্সিঙৰ জৰিয়তে বৃহত্তৰ অঞ্চলত কৃষি কাৰ্য কৰা হ'ল আৰু সেই কৃষি কাৰ্য চৌপাশে ফেন্সিং সোলাৰ ফেন্সিঙৰ জৰিয়তে বেৰি বনৰীয়া হাতীৰ সন্ত্ৰাসৰ পৰা বা বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাব পাৰে নেকি তাৰ এটা পৰীক্ষামূলক ব্যৱস্থা কৰা হৈছিল। আৰু এতিয়া দেখা গৈছে যে সেই ক্ষেত্ৰত কিছু পৰিমাণে তেওঁলোক সফল হৈছে, কাৰণ এই বৃহত্তৰ কৃষিভূমিত বনৰীয়া হাতীয়ে কোনো অনিষ্ট কৰা নাই। আমি যিমান দূৰলৈকে আমাৰ কেমেৰাৰ লেন্সে ঢুকি পাই আমি দেখুৱাইছোঁ সেই বৃহত্তৰ কৃষিভূমি। আৰু এইটো আচলতে এই কৃষকসকলৰ কাৰণে এটা ভাল কথা বুলি ক'ব লাগিব, কাৰণ তেওঁলোকে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। আৰু এনে নহয় যে তেওঁলোকে অকল সোলাৰ ফেন্সিং ধৰি নিজৰ কৃষকৰ কাৰণে কৃষি কাৰ্য কৰিছে, তেনেকুৱা নহয়। ইয়াৰ কাষে কাষে তেওঁলোকে বনৰীয়া হাতীৰ কাৰণেও অলপ কৃষিভূমি কৃষি কৰি তেওঁলোক খাবৰ কাৰণে এৰি দিছে। গতিকে এই প্ৰক্ৰিয়াৰে তেওঁলোকে কৃষি কাৰ্য কৰিছে আৰু আমি সেই য'ত কৃষি কাৰ্য কৰিছে সেই স্থানৰ পৰা সেই দৃশ্যাংশসমূহ দেখুৱাইছোঁ। যিহেতু ভাল কথা বা ইতিবাচক খবৰ, গতিকে সেয়া আমি সকলোকে দিব বিচাৰিছোঁ। আৰু ইয়াৰ যিসকল লোক এই কৃষি কাৰ্যৰ সৈতে জড়িত হৈ আছে বা এই পদ্ধতিটোৰ সৈতে জড়িত হৈ আছে তাৰে এজন যুৱক আমি ইতিমধ্যে পাইছোঁ। কি ক'ব আপোনালোকে, কেনেধৰণৰ পদ্ধতিৰ জৰিয়তে ইয়াত অলপ লাভান্বিত হোৱা যেন দেখে? ইয়াত বনৰীয়া হাতী প্ৰৱেশ কৰা নাই। হয়, এইটো খুব সুন্দৰ পদক্ষেপ আচলতে বিধায়ক মহোদয়। এতিয়া কথাটো হ'ল কি, এতিয়া আপোনালোকে নিজে পৰ্যবেক্ষণ কৰিলে দেখিব ইয়াৰ যিটো আমি ধান যিখিনি আমি মানে বনৰীয়া হস্তীৰ কাৰণে মানে আমি থৈ দিছোঁ খাবলৈ, তেওঁলোকে তাত খাইছে, কিন্তু ভিতৰৰখিনি সুন্দৰভাৱে তেওঁলোকে এৰি থৈ গৈছে। য'ত চ'লাৰ বেৰিকেডৰ ভিতৰত তেওঁলোকে সৰু ভৰমা নাই, ইয়াত খুব সুন্দৰভাৱে থৈ গৈছে। আৰু এনে পদ্ধতি যদি অৱলম্বন কৰি আমি মানে অনাগত সময়ত যিসকল মানে কৃষক মানে কৃষিভূমি যিখিনি আমাৰ পৰিত্যক্ত অৱস্থাত আছে সেইখিনি আমি কৰিবলৈ আমি সাহস পাম, উদ্যম পাম। যদি তেওঁলোকে আমি চৰকাৰে যদি আমাক সোলাৰ ফেন্সিং দি দিয়ে, চবফালে বেৰিকেডখিনি আমাৰ যদি থাকে, আৰু উপকৃত হ'ব, কৃষক দস্তমত উপকৃত হ'ব। যিটো পৰীক্ষামূলক ব্যৱস্থা কৰা হ'ল, ইয়াৰ পৰা আপুনি এটা কথা অনুভৱ কৰিব পাৰিছে যে ইয়াত সফল হৈছে? সফলটো 100% সফল হৈছে। ইয়াৰ ভিতৰত হাতী নাই, হাতী কোনো কাৰণে প্ৰৱেশেই নাই কৰে, ওচৰলৈকে নাযায়। আৰু বাহিৰত যিবোৰ অলপ খেতি হাতীৰ কাৰণে এৰি দিয়া হৈছে, সেইখিনি তেওঁলোকে খাইছে, খাই পেলাই ধৰি লওক আপোনাৰ 10 মিটাৰ 15 মিটাৰ আঁতৰতে তেওঁলোকে খাই পেলাই চৰি পেলাই আৰামত গুচি গৈছে। কিন্তু যিখিনি আমাৰ বেৰিকেডৰ ভিতৰত যিখিনি ধান আছে খুব সুন্দৰভাৱে তেওঁলোকে এতিয়া কৃষকসকলে নিজৰ অন্নমুঠি পাব তাৰমানে। আৰু এনেকুৱা নহয় যে অকল কৃষকসকলৰ কাৰণেই খেতি কৰা হৈছে, তেনেকুৱাও নহয়, হাতীৰ কাৰণেও আপোনালোকে খেতি কৰিছে ইয়াত? হাতীৰ কাৰণেও খেতি কৰা হৈছে। আৰু আমি মিনিমাম 150 বিঘামান মাটি খেতি কৰিছিলোঁ। 150 বিঘাৰ ভিতৰত আমি 60-70 বিঘা মানে ধন্যবাদ জনাইছোঁ।